গুড আফটাৰনুন সকলোকে কি খবৰ আপোনালোকৰ আজি ভাবিছো এটা ৰেচিপি শেয়াৰ কৰো যেহেতু ঠাণ্ডা বতৰ পালেং শাকৰ সিজন আহিছে সকলোৱে অসমতো এভেইলেবল পাব ইয়াতে মই কালি পাই লৈ আহিলো ভাবিলো আপোনালোকৰ এটা ৰেচিপি শেয়াৰ কৰো আহক আমি ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো ইয়া ফাৰ্স্ট লাগিব পালেং শাক এমুঠি ভাল পালেং শাক লাগিব যেহেতু ইয়াতে অলপ আগতীয়াকৈ আহে আৰু ইয়া পিয়াজ এটা আদা নহৰু এটা বিলাহী মই দুজন মানুহ হিচাপত বনাইছো আৰু পনীৰ পেকেট লৈছো আপোনালোকে যিমান মানুহ হিচাপে বনায় এনেকৈ অলপ পৰিমাণটো বেছিকৈ ল'ব সকলোৱে জানে আৰু মই মোৰ হিচাপত যেনেকৈ বনাইছো এনেকৈ দেখাইছো আৰু ইয়া চুটকি মাৰি পিনে মই এনেকৈ কাটি ললো পিয়াজ আদা নহৰু এইখিনি মই এটা পেষ্ট বনাই ল'ব লাগিব এইখিনি পেষ্ট বনাই ল'ম আৰু তাৰ পিছত আপোনালোকক দেখাইছো তাৰ পিছত কি কৰো এয়া এনেকৈ পেষ্ট বনাই ল'ম আৰু এয়া হৈ গ'ল মোৰ পেষ্ট বনোৱা কিন্তু পইলে দে বহুতখিনি পই গ'ল মানে এই কাৰণে ইয়াক মই লৈ আছিলো ইয়াৰ গা বেয়া কাৰণে মানে কোচতে থাকে এই কাৰণে মই লৈ কৰিব লগা হ'ল তাৰ পিছত কি কৰিব এয়া পালেং শাকখিনি ভালকৈ ধুই মিলি অলপমান বইল কৰি ল'ব বইল কৰিলে মানে কি হয় কাৰণ বইল কৰিছো কাৰণ কি হয় ইয়া যে কি বুলি কয় কিনা ন এটো বহুত সাৰ দি পিনে আনি বনায় এনেকৈ সেইকাৰণে মানে মই আগতে বইল কৰি লওঁ এনেও বইল কৰি ল'ব লাগে বাৰু অলপমান কিন্তু মানে এনে যদি ঘৰৰ হয় তেতিয়াহ'লে আপুনি বইল কৰি পানীটো নেপেলালে হ'ব আৰু এনেকৈ অকণ বেছি টাইম নালাগে বাৰু 5 মিনিট মানে বইল কৰি ল'ব এনেকৈ কাৰণ বেছি বইল কৰিলে আপোনাৰ তাৰে ভিটামিনটো গুচিয়ে যাব শাকৰ যিখিনি আছে সেইকাৰণে বেছি টাইম নকৰিব আৰু এখন চালনীত আপোনালোকে এইখিনি পানীখিনি পেলাই দিব এনেকৈ পানী পেলাই দিব যদি হে কিনা আৰু যদি ঘৰৰ হয় তেতিয়াহ'লে নেপেলালেও হ'ব সেইখিনিতে আপোনালোকে পিচি দিব আৰু গৰম হৈ আছে ন এতিয়া অলপ 10-15 মিনিট পিছত ঠাণ্ডা হ'লে মই পিচি দিম নহ'লে গোটেই মানে ওলাই যাব আৰু গৰম ন সেইকাৰণে অলপমান ৰখিব তাৰ পিছত হেতু কেৰাহীতে এয়া দিলো তেল দি পিনে অলপ জিৰা দিলো গোটা জিৰা আৰু যে আদা নহৰু বিলাহী আৰু এটোৰ পেষ্টটো ইয়াতে দি দিলো আৰু এনেকৈ হেতুত লাগি থকা হেনু অলপমান পানী দি পিনে তাতে দি দিলো দি পিনে কিন্তু এটো বহুত ধুনিয়াকৈ আপোনালোকে এটো ফ্ৰাই কৰিব লাগিব একদম এটো মছলাটো তাৰ পিছত এয়া হালধি নিমখ আৰু ইয়াতে দিলো মই ধনিয়া পাউডাৰ দিলো কাৰণ গোটা জিৰাটো দিছোয়ে যেহেতু তাতে আৰু কিছুমানে দিব পাৰে দিলে ময়া মিৰ্চি পাউডাৰ আৰু কিবা কিবি এনেকৈ কিন্তু মই দিয়া নাই আৰু কাৰণ আমি দুটাই মানুহ খাম লৰাটো ইমান নাখায় মানে কি মছলা মই ইমান নাখাও আৰু সৰু লৰাটোকো অলপমান দিম যেহেতু তাক সেইকাৰণে মানে মই বেলেগ দিয়া নাই আৰু এইখিনি কিন্তু একদম মানে তেল নলোৱালে ফ্ৰাই কৰি থাকিব লাগিব তাৰ পিছত মই এইখিনি আকৌ পিচি ললো মেয়াখিনি ঠাণ্ডা হৈ গ'ল যেহেতু ঠাণ্ডা হোৱাৰ কাৰণে এইখিনি হেয়া দুটা জলকীয়া দি দিছো ভাল লাগে আৰু অলপমান একদম ফিকা ভাল নালাগে ন অকমান জ্বলাৰ একদম ভাপটো আহিলে ভাল লাগে সেইকাৰণে দুটা দি দিছো এনেকৈ তাৰ পিছত এয়া চুটকি বজাই পিনে মোৰ পিচা হৈ গ'ল আৰু এইখিনি মোৰ ভাজাও হৈ গ'ল ইপিনে এইখিনি ধুনিয়াকৈ তেল ওলাই গৈছে গোটেই পানী নোহোৱা হৈ গ'ল সো এইখিনি মানে এতিয়া গোন্ধটো গুচি গ'ল আৰু আদা নহৰুৰ আৰু এইখিনি চাওক ইমান ধুনিয়া কালাৰ হৈছে ইয়াতে একদম গ্ৰীন দেখিলে খাবলৈ মন যায় আৰু ইয়া এইখিনি তেতিয়া মই সেইখিনি দি দিম এনেকৈ গোটেইখিনি তাৰপিছত লাগি থকা হেনু পানী দি পিনে অলপমান গৰম পানী দিব কিন্তু গৰম পানী দি পিনে তাতে দি দিব তেতিয়া লগে উতলোৱা আহিব এয়া মোৰ হৈ গ'ল উতলোৱা আহিছে এনেকৈ বেছি টাইম নালাগে আৰু 5-10 মিনিট মান অলপমান এনেকৈ কৰিলে আপোনাৰ হৈ যাব আৰু বেছি পানীও নিদিব অলপমান গোটা কৰি ৰাখিব ৰুটিৰ লগত খাবও ভাল ভাতৰ লগতও খাব ভাল আমি যেটো ভাতে খাওঁ ভাতৰ লগতে খাম তাৰ পিছত ইয়াতে পনীৰখিনিও দি দিব কিছুমানে পনীৰখিনি ফ্ৰাই কৰি পিনে দিয়ে মই আৰু ফ্ৰাই কৰা নাই যেটো সফটে হয় পনীৰটো এনে আৰু পালক পনীৰ বনালে মানে ইয়াতে এনেকৈ দিলে ভাল লাগে ফ্ৰাই কৰি দিলে ইমান ভাল নালাগে যদিও কিছুমানে ভাল নাপায় ফ্ৰাই কৰি দিলেও হ'ব আৰু ইয়া এপিস লাষ্টত অলপমান এনেকৈ ভাঙিও দিছো আৰু হেয়া দিব ক্ৰীম দিব পাৰে ক্ৰীমটো দিয়ে বাৰু ইয়াতে কিন্তু মোৰ ক্ৰীম নাইগে আৰু এতিয়া আনিব নাই আৰু তলত যাব নোৱাৰিলো সেইকাৰণে মই ক্ৰীম দিয়া নাই আৰু এনেকৈ বনাইছো
আপোনালোকৰ ভাল লাগিলে কেনেকুৱা লাগিছে জনাব ঘৰত বনালে ক'ব কেনেকুৱা লাগিছে সকলোৱে জানে চাগে তথাপিও মই যেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁ আৰু আজি মানে বহুত দিনৰ মূৰত আনি পিনে বনালোঁ আমাৰ ল'ৰাটো বহুত ভাল পায় সিও খাব তাৰপিছত আমিও খাম এনেকৈ কেনেকুৱা লাগিছে জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব বাই বাই